আমিও জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছো। বিজেপি চৰকাৰে জুবিনৰ মৃত্যুৰ ন্যায় দিব। আমিও জুবিনৰ গীত শুনিয়েই ডাঙৰ হৈছো। ৰহাত এই মন্তব্য মুখ্যমন্ত্ৰী পীযুষ পুনৰ জনাইছো। ৰহাত এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। জুবিনৰ মৃত্যুৰ পাছত মুখ্যমন্ত্ৰীয়ে ৩ ৰাতি শুব পৰা নাই বুলিও মন্ত্ৰী পীযুষ হাজৰিকাই মন্তব্য কৰে। আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় লাগিবই। আমি আমাৰ দাবীটোৰ মধ্যে কম্প্ৰমাইজ কৰা নাই। কেইটামান বিৰোধী দলে আমাক ৰাজনৈতিক কুচক্ৰান্তৰে এনেই সমালোচনা অস্থিৰ কৰিব খুজি আছে। হিমন্ত বিশ্ব শৰ্মাই 3 দিন নোপোৱাকৈ যেতিয়ালৈকে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা নাছিলে তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই 3 দিন নোপোৱা নাছিলে। হয়তো আয়ুস গতিকে অসমীয়া মানুহে কষ্টত আছে, আমিও কষ্টত আছোঁ। কিন্তু কষ্ট হ'লেও কিন্তু ভাত খাব লাগিব, কষ্ট হ'লেও কাম কৰিব লাগিব। মোৰ কামটো পলিটিক্স কৰা, মোৰ কামটো উন্নয়ন কৰা। সেইকাৰণে জাগিৰোডত ৰাতিপুৱা আমি আমাৰ চৰকাৰে কৰা মেগা হেল্থ কেম্পত 3 ঘণ্টা থাকি আহিলোঁ। আহি আকৌ মই দলীয় সভা বা দলীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। কিন্তু মোৰ কাম মই আকৌ কৈছোঁ, জুবিন গাৰ্গ ডাঙৰীয়া ঢুকোৱাৰ কাৰণে অত্যন্ত কষ্ট আছে। আমি সৰুৰ পৰা জুবিন গাৰ্গৰ গান শুনিয়ে ডাঙৰ হৈছোঁ। মই কেইবাবাৰো কৈছোঁ যে অনামিকা মায়া এলবাম বা কেছেট নিজ হাতেৰে কিনিছিলোঁ। গতিকে আমি জুবিন গাৰ্গক আমি সকলোৱে ভাল পাওঁ। তেখেত আমাৰ মাজত নাই, কিন্তু সেই বুলি আমি কাম কৰিব নোৱাৰোঁ। উপায় নোহোৱাত আমি